আমাৰ ইছলামৰ মতে ল'ৰা বা ছোৱালীৰ আমি নাম কেনেদৰে ৰাখিম তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আৰু যিহেতু আমাৰ নামটো আমাৰ জীৱনত বিশেষ মহত্ব আছে, সেইকাৰণে ল'ৰা বা ছোৱালী এটা যেতিয়া জন্ম হয় তাৰ প্ৰথম আমি গিফ্ট হিচাপে তেওঁলোকক আমি উপহাৰ হিচাপে তেওঁলোকৰ নামটো আমি নামাকৰণ কৰা হয়। আৰু সেইকাৰণে এই নামটোৰ বিশেষত্ব বহুত আছে। আৰু আজিকালি আমাৰ কি হয়, প্ৰায় যে ইউনিক নাম বিচাৰে, যিটো আনৰ লগত মিল নথকা নাম বিচাৰে। আৰু আজিকালি প্ৰায়ো দেখিবলৈ পাওঁ যে চিৰিয়েল বা চিনেমাবিলাকত যিবিলাক নাম থাকে ল'ৰা ছোৱালী, তেনেকুৱা ধৰণৰ নাম দিয়াও দেখিবলৈ পোৱা যায়। কিন্তু আমি যেতিয়া এটা ল'ৰা বা ছোৱালীৰ নাম ৰাখোঁ, সেই নামটোৱে তেওঁৰ জীৱনতো প্ৰভাৱ পেলাই কিন্তু সেই নামটোৱে আখেৰি ময়দানতো প্ৰভাৱ পেলাব। সেইকাৰণে আমি অকণমান সময় যেতিয়া আমি ল'ৰা বা ছোৱালীৰ নাম কৰিম, বা আজিকালি বহুতক দেখোঁ বেলেগক সুধি হ'লেও নামটো দিয়ে, কিন্তু এইটো নহয়। আমি সদায় আলিম উলামাবিলাকক সুধিব লাগে আৰু তেখেতলোকক সুধিহে আমি নামাকৰণ কৰিব লাগে। আৰু নামটো একচুৱেলি আমি কি হয়, নিজে যদি আমি চিলেক্টও কৰোঁ, কিন্তু তাৰ অৰ্থটো কি হ'ব সেইটো কিন্তু আগত সুধিব লাগে। আৰু এতিয়া কি হয় যে কোৰাণৰ পৰা আমি নামটো লৈছোঁ, সেইটোকে আমি কোৰাণত আছে কাৰণে কিছুমান নামো দিয়া হয়, কিন্তু কোৰাণত থকা কিছুমান নাম যাৰ অৰ্থ বেয়াও থাকে, মানে জালিমৰ নামো থাকে। সেইকাৰণে আমি যিটো নাম দিম বা কোৰাণৰে যদি আমি শব্দ যিটো নাম দিম, তাৰ অৰ্থটো নিজে নাজানিলেও আনক হ'লেও সুধি ল'ব লাগে। সেইকাৰণে আমি কিবা এটা নাম নিজৰ পৰা যদি আমি ভাবোঁ, সেই নামটোকে আলিমসকলক আমি জনাব লাগে আৰু তেওঁলোকৰ পৰা তাৰ অৰ্থটোও আমি জানি ল'ব লাগে। বিশেষকৈ এইটো ল'ৰা ছোৱালীৰ জীৱনত বহুত প্ৰভাৱ পেলায় নামে। সেইকাৰণে নামাকৰণ কৰাৰ আগত অকণমান সময়, যিহেতু সিহঁতৰ গোটেই ভৱিষ্যতৰ কাৰণে এইটো হ'ব, সেইকাৰণে অকণমান সময় উলিয়াই ভালদৰে আমি নামটো চাই মেলিহে দিব লাগে। আমি ক'ৰবাত পটককৈ নাম এটা ভাল লাগিলে বুলিয়ে যে দিব লাগিব, তাৰ কোনো কথা নহয়। আজিলৈ আহোঁ। আসসালামু আলাইকুম ৱাৰাহমাতুল্লাহি ৱাবাৰাকাতুহ।